নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে NCJCM আৰু ষ্টাফ ছাইডৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক হৈছিল সেই গুৰুত্বপূৰ্ণ বৈঠকখনত দুটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এইখন আপোনালোকে অফিচ মেমৰেণ্ডাম দেখিছে সাবজেক্টটো দেখিছে মাইনুটছ অফ দি মিটিং উইথ ষ্টাফ ছাইড অফ NCJCM held on 25 to 2025 25 ফেব্ৰুৱাৰী 2025 NCJCM আৰু DOPTৰ মাজত যি মিটিং অনুষ্ঠিত হৈছিল তাৰ মাইনুটছ সম্পৰ্কত ইয়াত দিয়া হৈছে কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল দি আন্ডাৰসাইন ইজ ডাইৰেক্টেড টু ফৰৱাৰ্ডেড দিছ আৰু DOPT আৰু NCJCM ৰ মাজত হৈছিল আৰু এখন তাৰ মাইনুটছখন প্ৰকাশ পাইছে NCJCM ৰ প্ৰতিনিধি তাত আছিল আৰু চেয়াৰমেনশ্বিপ সেক্ৰেটাৰী অফ পেনশন আছিল ইন লোকনায়ক ভৱনত হৈছিল নতুন দিল্লীৰ মিটিংখন হৈছিল 25/2/2025 আবেলি 4:30 হৈছিল আৰু কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আপোনালোকে নিশ্চয় দেখিছে ফলোইং ইস্যুজ ওয়াৰ ডিসকাস ডিউৰিং দি মিটিং 4 নম্বৰ পইণ্টটো চাব প্ৰথম পইণ্টটো হৈছে যে এপ্লিকেবিলিটি অফ DOPPWOM dated 03/2023 to employees appointed on compensation ground অৰ্থাৎ কম্পেনসেশন গ্ৰাউণ্ডত যিসকলৰ নিযুক্তি হৈছিল তেওঁলোকৰ ক্ষেত্ৰত যিসকলৰ নিযুক্তি প্ৰক্ৰিয়া 1/1/2004 ৰ পূৰ্বতে আৰম্ভ হৈছিল আৰু কিবা কাৰণত তেওঁলোকৰ নিযুক্তি 1/1/4 পিছত হৈছিল তেওঁলোকক অৰ্থাৎ অনুকম্পামূলক যি নিযুক্তি দিয়া হৈছিল কেন্দ্ৰীয় চৰকাৰৰ তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া যিসকলৰ 1/1/2004 ৰ পূৰ্বে আৰম্ভ হৈছিল কিন্তু তেওঁলোকৰ নিযুক্তি 1/1/2004 পিছত হৈছিল তেওঁলোকৰ ক্ষেত্ৰত এখন অফিচ মেমৰেণ্ডামৰ কথা উল্লেখ কৰা হৈছে ডেটেড 3/3/2023 তাৰ মতে তেওঁলোকক পুৰণি পেঞ্চনৰ আওতালৈ আনিব লাগে গতিকে অত্যন্ত এটা ভাল খবৰ অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্ৰত এটা বৃহৎ সিদ্ধান্ত এই মিটিংত গ্ৰহণ কৰা হৈছিল অন্য এখন অফিচ মেমৰেণ্ডামৰ কথা কোৱা হৈছে গতিকে অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্ৰত এটা বৃহৎ সিদ্ধান্তৰ দিশত আগবাঢ়িছে গতিকে অষ্টম দৰমহা আয়োগৰ লগে এইখিনি কথা তাত আহিব তেওঁলোকে পুৰণি পেঞ্চনৰ আওতালৈ আহিব এইসকল কৰ্মচাৰী গতিকে এটো হল প্ৰথম যেটো সিদ্ধান্ত বা প্ৰথম যেটো আলোচনা হৈছিল গতিকে অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্ৰত সেই সকল কৰ্মচাৰী যিসকলৰ 1/1/2004 আগতেই নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল আৰু নিযুক্তি তেওঁলোক 1/1/4 পিছত হৈছিল অৰ্থাৎ বিজ্ঞাপন বা তেওঁলোকৰ নিযুক্তি অন্যান্য কামকাজ 1/1/2004 আগতে হৈছিল কিন্তু তেওঁলোকৰ নিযুক্তিবিলাক 1/1/4 পিছত হৈছিল তেওঁলোকৰ ক্ষেত্ৰত পুৰণি পেঞ্চন যাতে প্ৰদান কৰা হয় সেই বিষয়ে কোৱা হৈছে আৰু তাৰ ক্ষেত্ৰত এখন অফিচ মেমৰেণ্ডাম 3/3/2023 ৰ কথাও তাত উল্লেখ কৰা হৈছে আৰু দ্বিতীয়টো বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৰেলৱে পেঞ্চন যেটো ৰুলছ 1993 ৰেলৱে কৰ্মচাৰীসকলৰ পেঞ্চন ৰুল এখন আপোনালোকে জানে 1993 তাক CCS পেঞ্চন ৰুল 2021 ৰ লগত তাক মাৰ্জ কৰি দিবৰ কাৰণে কোৱা হৈছে এই ক্ষেত্ৰতো যিসকল কৰ্মচাৰী 1/1/2004 আগত তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিল বা তেওঁলোকৰ নিযুক্তি হৈছিল তেওঁলোকৰ ক্ষেত্ৰতে হ'ব 1/1/2004 পিছৰখিনি যেহেতু NPS ৰ আওতালৈ আহে তেওঁলোকৰ ক্ষেত্ৰত নহব গতিকে এই ক্ষেত্ৰত এটা কথা উল্লেখ কৰা হৈছে যে ৰেলৱে ডিপাৰ্টমেণ্টটো কেন্দ্ৰীয় চৰকাৰৰ বিভাগ য'ত ৰেলৱে মন্ত্ৰালয়ৰ অনুমোদন লাগিব তাক যদি মাৰ্জ কৰি দিয়া হয় কিন্তু এই ক্ষেত্ৰতো ইয়াত উল্লেখ কৰা হৈছে গতিকে পৰৱৰ্তী সময়ত NCJCM আৰু ষ্টাফ সাইটৰ মাজত যি মিটিং আৰু কেবালানিও হ'ব তাত কৰ্মচাৰী অন্যান্য দাবীসমূহ তাত উত্থাপন হ'ব 25/2/2025 তাৰিখে অৰ্থাৎ 25 ফেব্ৰুৱাৰী 2000 এই দুটা বৃহৎ সিদ্ধান্তৰ তাত আলোচনা হৈছিল আৰু তাৰ মাইনুটছ ওএম অকাউণ্ট প্ৰকাশ পাইছে গতিকে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক এই গুৰুত্বপূৰ্ণ খবৰখিনি দিলো অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত কিখিনি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব কেনেদৰে কাৰ্যপন্থা কৰা হ'ব তাত NCJCM আৰু DOPTৰ মাজত যি মিটিং হৈছিল তাৰ মাইনুটছ আপোনালোকে দেখা পালে আৰু দুটা বৃহৎ সিদ্ধান্ত তাত গ্ৰহণ কৰা হৈছে সেই বিষয়ে আপোনালোক অৱগত হ'ল গতিকে এনে ধৰণৰ গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব আৰু বিশেষকৈ কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী বা ৰাজ্য চৰকাৰ কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত খবৰৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব